নমস্কাৰ, মই ৰাহুল, এজন এম্বুলেন্স চালক। স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ আপোনালোকক। আগৰ ভিডিঅ'টোতো দিছিলোঁৱে চাগে, আমি কৰিমগঞ্জ আহিছিলোঁ বুলি। এতিয়া ওলাইছোঁ ইয়াৰ পৰা। এতিয়া চাহ ৰুটি খাই বৈ ওলালোঁ। কৰিমগঞ্জৰ ৰাস্তাত গৈ আছোঁ গাড়ী চলাই। টাইম লাগিব ভালেমানখিনি, এতিয়া নগাঁও পাওঁতে তাৰপিছত আৰু ভাল লাগিব গাড়ী চলাই। এইফালে ৰাস্তাও বহুত বেয়া, বিশেষ খালী গাড়ী লৈ আহি আছোঁ। এতিয়া ধুনীয়াকৈ চাহ তাহ খালোঁ। বাকী ইয়াৰ পৰা 52 কিলোমিটাৰ আছে শিলচৰো পাওঁ। গৈ থাকোঁ, বলক দেখাই গৈ থাকোঁ। লগতে আহোঁতেতো ডেড বডি লৈ আহিছিলোঁ, কৈছিলোঁৱে। বিশেষ একো তেনেকুৱা ভিডিঅ' চিডিঅ' কৰিব। এতিয়া যাওঁ, ভাল ভিউ পইণ্ট কেইটামান পাইছিলোঁ, আহোঁতে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। গৈ থাকোঁ বলক লগতে। ত' ওৱান ৱে ৰাস্তা কৰিমগঞ্জৰ পৰা বৰ্তমান এতিয়া আমি শিলচৰৰ অভিমুখে গৈ আছোঁ। ইয়াত কিন্তু অটোৱালা চাব উৎপাত বহুত। পাহাৰ চাই এনেকুৱা চলাই বাপৰে বা, নক'বই আৰু সেইখিনি। সিহঁতি অটো নহয় যেন মাৰ্চিডিজ চলাইছে একদম, যি ফালি ফালি চলাই পাহাৰত। হাফলং পাবলৈ মোটামুটি 48 কিলোমিটাৰমান আছিলে আৰু আধাত বহুত ডাঙৰ লেণ্ডশ্লাইড হৈ গ'ল, গোটেই পাহাৰ হৈ গ'ল। ক্লিন কৰি আছে এতিয়া। কিমান টাইম লাগে গম নাপাইছোঁ আৰু, কিমান টাইম লাগিব আৰু এতিয়া। এয়া পাহাৰ, ৰাস্তা গোটেই পাহাৰ খহি ৰাস্তা ব্লক হৈ গ'ল। JCB লাগি আছে। আহি আছোঁ, আহি থকা বাটতে আধা ৰাস্তা ৰখিলোঁ অকণমান। বৰ ধুনীয়া জেগা এডোখৰ পাইছোঁ, গাড়ীখন ৰখালোঁ ইয়াতে। জেগাডোখৰ অকণমান ৰখোঁ, ফটো মাৰোঁ, মুখ হাত চুখ হাত ধুওঁ বোলো। ৱাটাৰফল এটা আছে, জেগাডোখৰ বহুত আল্টিমেট ধুনীয়া। অকণ উপভোগ কৰক আপোনালোকৰ মোৰ লগতে। একদম ধুনীয়া বে। ফোনত হয়তো ইমান ধুনীয়া নেদেখিব পাৰে, কিন্তু ডাইৰেক্ট চকুৰে যেতিয়া চাব ন, মানে ধুনীয়া সৌন্দৰ্যতা একদম ভৰি আছে ন। জেগাডোখৰ চাবলৈও ভাল। তললৈকে আছে পাৰ্ক টাইপৰ আৰু তললৈ আছে ৱাটাৰফল আছে, পানী ধুনীয়াকৈ আৰু